ধীৰ গতিৰ নাচ মূল ইংৰাজী কবিতা এটাৰ অসমীয়া ভাৱানুবাদ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। মেৰিগ'ৰাউণ্ড নামৰ ঘূৰি থকা চকৰিটোত বহি থকা ল'ৰা ছোৱালীবোৰলৈ কেতিয়াবা চাইছানে? নাইবা বৰষুণে মাটিৰ বুকুত সৃষ্টি কৰা শব্দবোৰ শুনিছানে? কাহানি বা পখিলাৰ অস্থিৰ একাবেকা গতিৰ উৰণলৈ মন কৰিছানে? নাইবা নিষ্প্ৰভ নিশাৰ বুকুলৈ সোমাই যোৱা বেলিটোলৈ কেতিয়াবা থৰ লাগি চাইছানে? লৰালৰি নকৰাই ভাল, লাহে লাহে। ইমান খৰকৈ নানাচিবা, সময় কম, সংগীত শেষ হৈ যাব। দিনটো কেনেকৈ যে পাৰ হৈ গ'ল ক'বই নোৱাৰা। তোমাৰ প্ৰতিটো দিন তেনেকৈয়ে পাৰ হয় নেকি? তুমি কেনে আছা বুলি সুধি উত্তৰটো শুনানে? দিনটো শেষ হ'লে বাকী থকা শ শ কামৰ চিন্তা মগজুত লৈয়ে তুমি বিচনাত পৰা নেকি? লৰালৰি নকৰাই ভাল, লাহে লাহে। ইমান খৰকৈ নানাচিবা, সময় কম, সংগীত শেষ হৈ যাব। তোমাৰ ল'ৰাটোক কৈছা কাইলৈ কৰিম দিয়া, কিন্তু তোমাৰ লৰালৰিৰ কাৰণে তুমি তাৰ বেদনালৈ মনেই নকৰিলা। কেতিয়াবা এনেকুৱা হয় নেকি? কেতিয়াবা সম্পৰ্ক হেৰুৱাই পেলাইছা, এক ভাল বন্ধুত্বক মৰিবলৈ দিছা, কাৰণ এবাৰ ওচৰলৈ যাবলৈ, এবাৰ কি খবৰ বুলি সুধিবলৈ তোমাৰ কেতিয়াও সময়েই নহ'ল। লৰালৰি নকৰাই ভাল, লাহে লাহে। ইমান খৰকৈ নানাচিবা, সময় কম, সংগীত শেষ হৈ যাব। কোনো এডোখৰ ঠাই পাবলৈ তুমি ইমান বেগাই দৌৰা যে তুমি গৈ সেইখিনি পোৱাৰ যি আনন্দ, তাৰ আটাইখিনিয়েই তুমি উপভোগ কৰিব নোৱাৰা। তুমি যেতিয়া তোমাৰ দিনটো চিন্তা আৰু ব্যস্ততাৰে পাৰ কৰা, তেতিয়া সেইটো হয় নখলাকৈয়ে দলিয়াই দিয়া এটা উপহাৰৰ টোপোলাৰ নিচিনা। জীৱনটো দৌৰৰ প্ৰতিযোগিতা নহয়, ইয়াক মন্থৰ ৰূপত গ্ৰহণ কৰা। গীতটো শেষ হৈ যোৱাৰ আগতে সংগীতখিনি শুনা, সংগীতখিনি